বিশ্বজিৎ ফুকন হাই হাই বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰ সমষ্টিত অমৃত সৰোবৰৰ নামত সংঘটিত হ'ল কোটি কোটি টকাৰ ভয়ংকৰ দুৰ্নীতি। বিশ্বজিৎ ফুকন হাই হাই বিশ্বজিৎ ফুকন হাই হাই ক্ষতিগ্ৰস্ত বিষয়ক ৰক্ষণ বিশ্বজিৎ ফুকনে ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰিব লাগিব। পিছে ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো কাণ সাৰ নাই বিধায়ক বিশ্বজিৎ ফুকনৰ। বিধায়ক বিশ্বজিৎ ফুকনৰ মৌনতাক লৈ এইবাৰ ঘেৰি ধৰিলে সৰুপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিশ্বজিৎ ফুকনে ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰিব লাগিব। সৰুপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল সৰুপথাৰ। অমৃত সৰোবৰ কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তামোচা দাসৰ বিৰুদ্ধে। অমৃত সৰোবৰ কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগ গোলাঘাটৰ DFO SK ঠাকুৰীয়া, উৰিয়ামঘাট আঞ্চলিক বন বিষয়া মুনিন নাথ, ঠিকাদাৰ মনোজ পাৰিকৰৰ বিৰুদ্ধে। SK ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিব। SK ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিব। ভিডিঅ' তমচা দাসক গ্ৰেপ্তাৰ কৰিব লাগিব। ভিডিঅ' তমচা দাসক গ্ৰেপ্তাৰ কৰিব লাগিব। পিছৰ মুনিন নাথক গ্ৰেপ্তাৰ কৰিব লাগিব। তিনিগৰাকী চৰকাৰী বিষয়াসহ ঠিকাদাৰক গ্ৰেপ্তাৰ দাবীৰে গৰজি উঠিল সৰুপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। শেহতীয়াকৈ আমি যোৱা 10 জুন আৰু 26 জুলাইত বাতৰি প্ৰকাশ কৰিছিলোঁ যে সৰুপথাৰ সমষ্টিত অমৃত সৰোবৰৰ নামত কেনেকৈ সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। অমৃত সৰোবৰৰ গইনালয় সৰুপথাৰ সমষ্টিত কিদৰে 100 কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে সেয়া দৃষ্টিগোচৰ কৰাইছিলোঁ বিধায়ক বিশ্বজিৎ ফুকনৰ। এই ভয়ংকৰ কেলেংকাৰীৰ সৈতে তিনিজনলৈ চৰকাৰী বিষয়া ক্ৰমে দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তামোচা দাস, গোলাঘাটৰ DFO SK ঠাকুৰীয়া, উৰিয়ামঘাট আঞ্চলিক বন বিষয়া মুনিন নাথ আৰু ঠিকাদাৰ মনোজ পাৰিকৰ জড়িত থকাৰ অভিযোগ তুলি গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উৰিয়ামঘাট আৰক্ষী থানাত আনকি এজাহাৰো দাখিল কৰিছিল। কিন্তু ইমানৰ পিছতো তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাটো দূৰৰে কথা, আজি কোপতি কোনো ধৰণৰ ব্যৱস্থা হাতত নললে আৰক্ষীয়ে, যাৰ পৰিপ্ৰেক্ষিতত এইদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল সৰুপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আজি ধনশিৰি মহকুমাৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৰ অভিযোগ বিধায়ক বিশ্বজিৎ ফুকনে ৰক্ষণাবেক্ষণ দি আছে তিনিগৰাকী চৰকাৰী বিষয়াসহ ঠিকাদাৰক। আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে দুৰ্নীতিগ্ৰস্ত বিষয়াসহ ঠিকাদাৰক। বিশ্বজিৎ ফুকনে ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰিব লাগিব। বিধায়ক বিশ্বজিৎ ফুকন SK ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিব। SK ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিব। ভিডিঅ' তমচা দাসক গ্ৰেপ্তাৰ কৰিব লাগিব। ভিডিঅ' তমচা দাসক গ্ৰেপ্তাৰ কৰিব লাগিব। পিছৰ মুনিন নাথক গ্ৰেপ্তাৰ কৰিব লাগিব। প্ৰতিবাদস্থলীতো বিধায়ক বিশ্বজিৎ ফুকন মুৰ্দাবাদ শ্লোগান দি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। বিশ্বজিৎ ফুকন হাই হাই বিশ্বজিৎ ফুকন হাই হাই ক্ষতিগ্ৰস্ত বিষয়ক ৰক্ষণাবেক্ষণ দিয়া বিশ্বজিৎ ফুকনৰ কাম নাই। ইপিনে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতি শীঘ্ৰে তিনি দুৰ্নীতিগ্ৰস্ত বিষয়াসহ ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাবে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে যে আমি 25/7/2024 তাৰিখে বিট অফিচাৰ উৰিয়ামঘাট মুনিন নাথ, BDO তমচা দাস আৰু DFO গোলাঘাট SK ঠাকুৰীয়াৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছিলোঁ। আৰু আপোনালোক সকলোৱে জানে যে কি আচৰিত ধৰণে অসমৰ মাটিত অসমৰ 3টাকৈ পঞ্চায়তত চিলনীজান, কৰৈঘাট আৰু হালধিবাৰী এই 3টা পঞ্চায়তত তেওঁলোকে বিজেপিৰ কেইজনমান বিশেষ ৰাজনৈতিক নেতাৰ ছত্ৰ ছায়াত আচৰিত ধৰণে অসমৰ বন সম্পদ লুণ্ঠনত তেওঁলোক জড়িত হৈ পৰিছিলে। আৰু এই সম্পৰ্কে আমি 25 তাৰিখে কেছ দিছিলোঁ, কিন্তু আজি পৰ্যন্ত অসম পুলিচে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি বাৰম্বাৰ উৰিয়ামঘাট থানাৰ যিগৰাকী OC আছে আমি তেওঁক বাৰম্বাৰ জনাইছিলোঁ যে আপুনি কেছটো কি পৰ্যায়ত আছে আমাক জনাব লাগে, কিন্তু তেওঁ আমাক এটা কথাই কয়
যে তেওঁ ৰাজনৈতিক প্ৰভাৱত প্ৰভাৱান্বিত, গতিকে তেওঁৰ হাত বন্ধ হৈ আছে, তেওঁৰ হাত চাবি লগাই থৈছে। এতিয়া আমি আপোনালোকক দেখুৱাব খুজিছোঁ যে তাত কি ধৰণে, কি আচৰিতভাৱে তেওঁলোকে শিলৰ চিণ্ডিকেট চলাইছে। আপোনালোকে জানে যে এখন আমাৰ ফৰেষ্ট এক্ট আছে, আছাম ফৰেষ্ট প্ৰটেকশ্যন এক্ট 1986, আৰু আপোনালোকে জানে যে বনাঞ্চলত বিশেষকৈ কোনো ধৰণৰ খনন কাৰ্য কোনো এটা বিভাগে কৰিব নোৱাৰে। হয় ফৰেষ্টৰ পাৰ্মিশ্যন লাগিব, নহয় অসম চৰকাৰে বিশেষভাৱে তেওঁলোকক পাৰ্মিশ্যন দিব লাগিব। কিন্তু আমি দেখিলোঁ যে সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ হুৱে বায়ে ঘূৰি ফুৰা একাংশ নেতাই BDO তমচা দাস, DFO SK ঠাকুৰীয়া আৰু বিট অফিচাৰ মুনিন নাথক মেনেজ কৰি তেওঁলোকে গোটেই আমাৰ সৰুপথাৰ সমষ্টিৰ 3টাকৈ পঞ্চায়তত অবৈধভাৱে তেওঁলোকে প্ৰায় 100 কোটি টকাৰ এটা চিণ্ডিকেট তেওঁলোকে তাতে গঢ়ি তুলিলে। আপোনালোকে যদি যাই দেখিব যে 3টা পঞ্চায়তত 45টাতকৈ অধিক তেওঁলোকে ডাঙৰ ডাঙৰ পুখুৰী 30-25 বিঘা মাটিত তেওঁলোকে ডাঙৰ ডাঙৰ গাঁত খান্দি তেওঁলোকে 40-45 ফুট দ কৰি পিনে তেওঁলোকে তাত যিসমূহ বল্ডাৰ ওলাইছিলে, চেইন কেবল ওলাইছিলে, সেইসমূহ তেওঁলোকে উলিয়াই পিনে বিক্ৰী কৰি পেলালে। আচৰিত কথাটো, তেওঁলোকে অসমৰ মাটিত খান্দিলে, কিন্তু তেওঁলোকে নাগালেণ্ডৰ টিপি ব্যৱহাৰ কৰি নাগালেণ্ডত ৰয়েলটি দিলে। এইটো প্ৰমাণ কৰে যে অসমৰ তেওঁলোকে কৰ ফাঁকি দিছে, অসম চৰকাৰক কৰ ফাঁকি দিছে। আৰু যিটো তেওঁলোকে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ এক্ট 1980 সম্পূৰ্ণৰূপে অৱমাননা কৰিছে। আৰু এই সম্পৰ্কে আমি বাৰম্বাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছিলোঁ যে আপোনাৰ সমষ্টিত, আপোনাৰ চকুৰ তলত কেনেকৈ আচলতে ইমান ডাঙৰ এটা চিণ্ডিকেট গঢ় লৈ উঠিব পাৰিছে। আমি বাৰম্বাৰ তেওঁক প্ৰত্যাহ্বান জনাইছিলোঁ, তেওঁক কৈছিলোঁ যদি আপোনাৰ সাহস আছে, তেওঁ বিভিন্ন আমি দেখিছোঁ যে টেলিভিশ্যন চেনেলত কৈ আছে যে সৰুপথাৰ সমষ্টি দুৰ্নীতিমুক্ত, সৰুপথাৰত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, ৰাস্তা নিৰ্মাণ কৰিছে, তাত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই। কিন্তু তাকে প্ৰত্যাহ্বান জনাই দেখুৱাইছিলোঁ, আমি 5টা তেওঁক এনেকুৱা আমি চেলেঞ্জ কৰিছিলোঁ, কিন্তু তেওঁ আজি পৰ্যন্ত তেওঁ মুখ খুলিবলৈ সাহস কৰা নাই। তেওঁ জানে যে তেওঁ এক্সপ'জ হৈ যাব, তেওঁ ফাদিল হৈ যাব। গতিকে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধনশিৰি মহকুমা প্ৰশাসনক 10 দিনৰ সময় দি ক'ব বিচাৰিছোঁ, যদিহে এই 3জন বিষয়াৰ ওপৰত BDO তমচা দাস, বিট অফিচাৰ মুনিন নাথ আৰু DFO SK ঠাকুৰীয়াৰ ওপৰত যদি মহকুমা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁক যদি গ্ৰেপ্তাৰ নকৰে, আমি 10 দিনৰ পিছত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এতিয়া তৃতীয় কথাটো হৈছে, আপোনালোকে জানে যে মনোজ পাৰিক নামৰ এজন ঠিকাদাৰ আছে, যিজন বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ অত্যন্ত ঘনিষ্ঠ বুকুৰ কুটুম। আমি দেখিলোঁ তেওঁ 2 নং লক্ষীপুৰ উৰিয়াম ঘাটত তেওঁ এখন JJMৰ এখন তেওঁ স্কিমত কাম কৰিছিলে, আৰু তাত পানী টেংকিৰ যি মূল পোষ্ট থাকে, তাৰ যি ফাউণ্ডেশ্যন থাকে, তাত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছিলে। আৰু আমি মাননীয় মহকুমাধিপতি মহোদয়ক আমি অৱগত কৰিছিলোঁ ইয়াৰ পৰা তদন্ত হ'ব লাগে, কিন্তু তদন্ত হৈ থাকিলে আজি পৰ্যন্ত তদন্তৰ প্ৰতিবেদন মাননীয় মহকুমাধিপতিগৰাকীয়ে ৰাজহুৱা নকৰিলে। দ্বিতীয়তে প্ৰায় 5 কোটি টকাৰে সেই একেজন মনোজ পাৰিক, বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ঘনিষ্ঠ একেজন মনোজ পাৰিকে ধনশিৰি পাৰ মাথৰি পথটো নিৰ্মাণ কৰিছিলে প্ৰায় 5 কোটি টকাৰে। আৰু আমি দেখিছিলোঁ যে য'ত তেওঁ ব্ৰিক চলিং কৰিব লাগিছিলে, গাৰ্ডৱালৰ তলত ব্ৰিক চেলিং কৰা নাই, য'ত তেওঁ ৰুলাৰ চলাব লাগিছিলে ৰুলাৰ চলোৱা নাই, য'ত মেটেল এষ্টিমেট অনুযায়ী দিব লাগিছিলে তাত দিয়া নাই কাৰণে ৰাস্তাটো এতিয়া ঠায়ে ঠায়ে 1.5 ফুট পৰ্যন্ত বহি গৈছে। গতিকে আমি খুব স্পষ্ট ভাষাৰে বিশ্বজিৎ ফুকন ডাঙৰীয়াক ক'ব খুজিছোঁ, অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিলে গ্ৰহণ কৰক, অন্যথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে 10 দিনৰ পিছত আমি মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হ'ম। আমি পুনৰ কৈছোঁ, এই যি প্ৰত্যাহ্বান, আমি পূৰ্বতেও প্ৰত্যাহ্বান জনাই থৈছোঁ বিশ্বজিৎ ফুকন ডাঙৰীয়াক, তেওঁ যদি সাহস আছে, তেওঁ যদি সঁচাকৈ তেন্তে এই যি 3জন বিষয়াৰ ওপৰত আমি এজাহাৰ দিয়া আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁ সাহস প্ৰদৰ্শন কৰক। তেওঁ যি ৰাজনৈতিকভাৱে যি ৰক্ষণাবেক্ষণ দিছে, সেই ৰাজনৈতিক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক, আৰু তেওঁৰ যি বুকুৰ কুটুম মনোজ পাৰিক ডাঙৰীয়াক তেওঁ এটা দণ্ডাধীশ পৰ্যায়ৰ এটা এনকুৱাৰী দি গ্ৰেপ্তাৰ কৰিবলৈ সাহস প্ৰদৰ্শন কৰক। আৰু নকৰিলে সৰুপথাৰ সমষ্টিৰ বাকী ৰাইজে বুজিবলৈ বাকী নাথাকিব যে বিশ্বজিৎ ফুকনো সেই একে পানীৰ মাছ। গতিকে আমি পুনৰ কৈছোঁ, এই যি 4জন বিষয়া, এজন ঠিকাদাৰ অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি পুনৰ কৈছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আনহাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মাইনা তামুলী, কৃষক মুক্তি সংগ্ৰাম সাংগঠনিক সম্পাদক শৰৎ শইকীয়াও। তদুপৰি প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি আৰু PCCF-লৈ ধনশিৰি মহকুমাৰ দণ্ডাধীশৰ যোগেদি অভিযুক্ত কেইজনক আটক কৰিবলৈ 3খন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লক্ষণীয় হ'ব কেতিয়া আৰক্ষীৰ জালত পৰে এই 3 দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াসহ ঠিকাদাৰগৰাকী।
হুঁশিয়ার হুঁশিয়ার ইনকলাব জিন্দাবাদ 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 ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ 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 এছ কে ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 এছ কে ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 বিডিঅ' তমচা দাসক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 বিডিঅ' তমচা দাসক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 বিট অফিচাৰ মুনিন নাথক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 বনদস্যু মুনিন নাথক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 জয় আই অসম জয় অসম জয় আই অসম জয় অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ 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 ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ডিএফঅ এছ কে ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 ডিএফঅ এছ কে ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 বিট অফিচাৰ মুনিন নাথক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 বিশ্বজিৎ ফুকনে ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰিব লাগিবই 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 বিধায়ক বিশ্বজিৎ ফুকন হাই 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 বিধায়ক বিশ্বজিৎ ফুকন হাই 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 ক্ষতিগ্ৰস্ত বিষয়াক ৰক্ষণাবেক্ষণ দিয়া বিশ্বজিৎ ফুকনৰ কাম নাই কাম নাই কাম নাই বিশ্বজিৎ ফুকনৰ কাম নাই কাম নাই কাম নাই বিধায়ক বিশ্বজিৎ ফুকনৰ কাম নাই কাম নাই কাম নাই ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ নিউজ ডেস্ক সৰুপথাৰ প্লাছ